এৰেষ্ট জয় হিন্দ। অহাকালি 7 তাৰিখ আৰু 7 তাৰিখে কালি আমাৰ গোটেই ইণ্ডিয়াতে এটা মক ড্ৰিল হ'ব। মক ড্ৰিল মানে কি, যেতিয়া কিবা এখন দেশত কিবা এটা আপাতকালীন স্থিতি আহে তেতিয়া মক ড্ৰিল কৰা হয়। আৰু এইবাৰ এইটো মক ড্ৰিল কিহৰ কাৰণে আৰম্ভ হ'ব, এই যিটো আমাৰ পেহেলগামৰ এটেক হৈ গৈছিলে, সেই পেহেলগামৰ এটেকটোৰ কাৰণে আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টে কিছুমান ৰিটেলিয়েশ্যনৰ কাৰণে কিছুমান ট্ৰাই কৰি আছে। হয়তো সেইটো খুব সম্ভৱ হ'ব আৰু খুব ডাঠি ক'ব নোৱাৰি এইটো, কাৰণ এইটো খুব চিক্ৰেট কথা হয়। কেতিয়া কি কৰিব কোনেও নাজানে। আৰু এই যিটো মক ড্ৰিল হ'ব, সেই মক ড্ৰিলটোত কেনেকৈ কি কৰিব এই গোটেইখিনি আপোনালোকক মই কৈ আছোঁ। আৰু বিশেষকৈ এই মক ড্ৰিলটো আমাৰ অসমতো বহুত দৰকাৰী হয়, কাৰণ অসমখনো বহুত ভালনাৰেবল হৈ আছে। কাৰণ অসমখনত বাংলাদেশৰ ফালৰ পৰা যিবিলাক চেলেঞ্জেছ আহি আছে সেইবিলাক আপোনালোকে হয়তো নিশ্চয় গম পাই আছে। বাংলাদেশে খুব বেয়াকৈ আমাৰ অসমখনক, আমাৰ নৰ্থ ইষ্টখনক বহুত বেয়াকৈ দম দি আছে যে সিহঁতে যেতিয়া পাকিস্তানে ইণ্ডিয়াত আক্ৰমণ কৰিব বা ইণ্ডিয়াই যেতিয়া পাকিস্তানক আক্ৰমণ কৰিব তেতিয়া বাংলাদেশে আমাৰ নৰ্থ ইষ্টখন ল'বলৈ চেষ্টা কৰিব। আৰু সেনেকুৱা কথাবিলাক চলি আছে। গতিকে কালি 7 মে' তাৰিখে আমাৰ অসম চৰকাৰে এইটো মক ড্ৰিলটো কৰিব। আৰু মক ড্ৰিলটোত কি কৰিব, মক ড্ৰিলটো হৈছে এটা এনেকুৱা বস্তু, ধৰি লওক পাকিস্তানে বা বাংলাদেশে আকাশৰ ফালৰ পৰা বা সিহঁতৰ যিটো এয়াৰফ'ৰ্চ আছে, এয়াৰফ'ৰ্চে ধৰি লওক এটেক কৰিলে, তেতিয়া এটেক কৰিলে আমাৰ চিভিলিয়ান মানুহখিনিয়ে কি কৰিব বা কেনেকৈ বাচিব বা তেওঁলোকে কি কৰিব, সেইবিলাক গোটেইবিলাক তেওঁলোকক শিকোৱা হ'ব আৰু তেনেকুৱা এটা প্ৰশিক্ষণ দিয়া হ'ব। লগতে আমাৰ যিবিলাক NCC কৰা ল'ৰা ছোৱালীবিলাক আছে, কলেজ স্কুলবিলাকত যেনেকৈ NCC কৰে, সেই NCC কৰা ল'ৰা ছোৱালীবিলাক যিবিলাক আছে সেইবিলাকে আগভাগ ল'ব পাৰিব। লগতে আমাৰ যিবিলাক হোমগাৰ্ড আছে, হোমগাৰ্ডখিনিয়ে যিখিনি ছাৰ্ভিচত আছে সেইখিনিতো কৰিয়ে আছে, বা যিখিনি ৰিজাৰ্ভ আছে সেইখিনিও সিহঁতৰ নিজৰ কাম কৰিব পাৰিব আৰু ভলেণ্টিয়াৰ হৈ সিহঁতে নিজৰ কাম কৰিব পাৰিব। গতিকে এনেকুৱা ধৰণৰ বিভিন্ন কামবিলাক কৰিব মক ড্ৰিল কৰি পেলাই। আৰু এই মক ড্ৰিলটো খুবেই দৰকাৰী, কাৰণ যেতিয়া দেশ এখনত এটা আপাতকালীন স্থিতি আহে তেতিয়া এইবিলাক কৰা বহুত দৰকাৰ, কাৰণ চিভিলিয়ান মানুহবিলাক ইফাল সিফাল দৌৰিব। গতিকে এইটো কৰিলে তেওঁলোকৰ মূৰত এটা মানে আইডিয়া এটা হৈ যাব যে কি কৰিব লাগিব। লগতে এই মক ড্ৰিলটোত এটা আকৌ কাম কৰা যাব যে ৰাতিৰ সময়ত বা সন্ধিয়া সময়ত সকলো লাইটবিলাক বন্ধ কৰি দিয়া হ'ব, আনকি গাড়ী লাইটো জ্বলাবলৈ মানা কৰিব ইয়াত। আৰু এই আন্ধাৰত সকলোৱে কেনেকৈ ক'ত যাব সেইবিলাক তাত শিকোৱা হ'ব। এইটো কিহৰ কাৰণে কৰা হয়, কাৰণ যদি জেগাখিনি পোহৰ হৈ থাকে তেতিয়া ওপৰৰ পৰা দেখা পায় যে মানুহবিলাক ক'ত দৌৰি আছে বা ক'ত জমা হৈ আছে। গতিকে তাত বম পেলাবলৈ বা যিকোনো এটা কাৰবাই কৰিবলৈ সুবিধা হয়। সেইকাৰণে মক ড্ৰিলটো কৰি পেলাই লাইট চাইট চব বন্ধ কৰি দিয়া হ'ব, তেতিয়াহে সকলো সুবিধা হ'ব। গতিকে দোস্ত এইখিনি আমি কালি চাব পাৰিম। গতিকে আপোনালোকে কেনেকৈ কি কৰিব এইটো শিকোৱা হ'ব। আমাৰ অসম চৰকাৰেও এইটো হয়তো কৰিব, কালি আপোনালোকে নিশ্চয় গম পাব।